35টা বৰ্ষৰ আজি প্ৰতিষ্ঠা দিৱস মৰিগাঁও কেন্দ্ৰীয় কাৰ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আৰু মোৰ সৈতে উপস্থিত আছে তিৱা ছাত্ৰ সন্থাৰ সম্পাদক ডাঙৰীয়া কি ক'ব এই আজি শুভখনত আজি সৰুদিয়া ছাত্ৰ সন্থা 35টা বৰ্ষত ভৰি দিলে আৰু এই 35টা বৰ্ষই সৰুদিয়া ছাত্ৰ সন্থাই যি তিৱা জনগোষ্ঠীৰ যি মূল দাবী আছিল সেই দাবীসমূহক লৈ আন্দোলন অব্যাহত ৰাখিছে আৰু আমাৰ মূল দাবী আছিল ষষ্ঠ অনুসূচীভুক্ত তিৱা স্বায়ত্ব পৰিষদ প্ৰদান কৰা তাৰ লগে লগে সামগ্ৰিকভাৱে মেঘালয়ত থকা যিসকল তিৱা সেই তিৱাসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে তাৰ লগে কাৰ্বি আংলঙত থকা বসবাস কৰা তিৱাসকলৰ যি আঞ্চলিক তিৱা স্বায়ত্ব পৰিষদ গঠন কৰিব লাগে ধেমাজিত বসবাস কৰা সকলক যি দাবী আছিলে ধেমাজিত এটা উপগ্ৰহীয় এটা সমষ্টি প্ৰদান কৰিব লাগে এই দাবীসমূহ আছিল আৰু আজি যি মূল দাবী ষষ্ঠ অনুসূচী এই ষষ্ঠ অনুসূচী আজি 35টা বছৰে সৰুদিয়া ছাত্ৰ সন্থা আন্দোলন অব্যাহত ৰাখিলে কিন্তু যোৱা কেবিনেট সিদ্ধান্ত এটা গ্ৰহণ কৰা হৈছিল যে তিৱা স্বায়ত্ব পৰিষদ তিৱা মিচিং আৰু ৰাভা স্বায়ত্ব পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হ'ব কি সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হ'ব সেইটো আমি আজিলৈ স্পষ্ট নহ'লো গতিকে অনাগত যি লোকসভা নিৰ্বাচন আছে সমাগত লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনৰ পূৰ্বে সেই যি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিলে সেই কেবিনেট সিদ্ধান্তটো যাতে ৰাজহুৱা কৰে আৰু ত্ৰিপাক্ষিক বৈঠক আলোচনা কৰিবৰ কাৰণে বৈঠক আয়োজন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ সংগঠন অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক অতি শীঘ্ৰে আলোচনা কৰি এই যি সাংবিধানিক মৰ্যাদা প্ৰদান কৰা বিষয়টো আছে সেই সাংবিধানিক মৰ্যাদা প্ৰদান কৰা বিষয়টো স্পষ্টকৈ অসমত বসবাস কৰা বা মেঘালয়ত বসবাস কৰা তিৱাসকলক এই দাবীটো স্পষ্টকৈ আমাক জনাই দিব লাগে আৰু কেবিনেটে তিৱা ভাষাটোক প্ৰাথমিক পৰ্যায়ত সিলেকশ্যন কৰা বুলি পেলাই যিটো কথা ওলাইছে এয়া কিবা ললিতো পাছিল নেকি বা আপুনি চাওক যোৱা 2004 চনত প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তিৱা ভাষা শিক্ষক নিযুক্তি দিয়া হ'ব বুলি পেলাই এটা ইণ্টাৰভিউ পাতিছিলে আৰু সেই ইণ্টাৰভিউ কিন্তু আজিলৈকে ৰিজাল্ট দিয়া আমাৰ পৰিলক্ষিত নহ'ল তাৰ লগে লগে যি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে সেই যোৱা পৰহি সেই কেবিনেট সিদ্ধান্তক আমি আদৰণি জনাইছোঁ সৰুদিয়া ছাত্ৰ সন্থাৰ তৰফৰ কিন্তু তাত আমি আৰু এটা আমাৰ আক্ষেপ আছে যিহেতুকে কেবিনেট সিদ্ধান্তহে গ্ৰহণ কৰে তেখেতসকলে কিন্তু এই কাৰ্যকৰী আজিলৈকে ৰূপায়ণ কৰা আমাৰ পৰিলক্ষিত নহ'ল গতিকে আজি সৰুদিয়া ছাত্ৰ সন্থা আজি 35তম প্ৰতিষ্ঠা দিৱসৰ জৰিয়তে আমি অসম চৰকাৰ আৰু মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাব বিচাৰিছোঁ যাতে যি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই কেবিনেট সিদ্ধান্তটো যাতে অতি শীঘ্ৰে তেখেতসকলে ফলপ্ৰসূ ৰিজাল্ট আমাক দিয়ে আৰু 2024 চনৰ যি এপ্ৰিল মাহৰ পৰা যি নতুন শিক্ষানীতি আৰম্ভ হ'ব সেই নতুন শিক্ষানীতিত যাতে প্ৰৱৰ্তন কৰে কিবা ভাষা শিক্ষকটো সেই আমি দাবী জনাইছোঁ আৰু এয়া হৈছে তেখেতসকলৰ প্ৰতিষ্ঠা দিৱস আৰু 35তম যি প্ৰতিষ্ঠা দিৱস এই 35তম প্ৰতিষ্ঠা দিৱসত যিহেতু তিৱা লোকসকলে বহুতো ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ হৈ আজি এই পৰ্যায় পাইছে কিন্তু তথাপিতো সমস্যা কিন্তু এতিয়াও বহুত আছে তিৱা ছাত্ৰ সন্থাই আজি 3টা দশকত ভৰি দিলে 35 বছৰ হ'ল আজি 35 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি মৰিগাঁৱৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰিছোঁ জাতীয় অখণ্ডতাৰ সদায় আমি লক্ষ্য ৰাখিম জাতীয় প্ৰতি অহা অখণ্ড ভাবুকিৰ প্ৰতি সদায় আমি সৰব হৈ থাকিম জাতীয় ঐক্য সংহতি আমি কাম কৰি যাম যুঁজি যাম সংঘবদ্ধ সংগ্ৰাম চলিব ঐক্যবদ্ধ সংগ্ৰাম চলিব আমি আহ্বান জনাব বিচাৰিছোঁ আমি তিৱা ছাত্ৰ সন্থাই বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাত বাধা বিঘিনি একা বেকা পথেৰে খলা বোমা পথেৰে এক কণ্ডকাকীৰ্ণ সমাজ জীৱন অতিক্ৰম কৰিছে আমি আশা ৰাখিম সকলো যিসকলে ক্ষুদ্ৰভাৱে গোটত বিভাজিত হৈ আছিল তিৱা জাতীয় সংগঠন হিচাপে ক্ষুদ্ৰ গোটত বিভাজিত আটাইবিলাক শক্তি আটাইবিলাক সংগঠন একত্ৰিতভাৱে জাতীয় ঐক্য সংহতিয়ে কাম কৰি যাবলৈ আমি আজি এই প্ৰতিষ্ঠা দিৱসত আহ্বান জনাইছোঁ আৰু অসম চৰকাৰৰ কেবিনেটে যোৱা পৰহি 23 ফেব্ৰুৱাৰী দিনা তিৱা ৰাভা মিচিং দেউৰী ডিমাচা কাৰ্বি ভাষা প্ৰাথমিক বিদ্যালয় 5ম শ্ৰেণীৰ ভাষাটোক মাধ্যম হিচাপে ইতিমধ্যে প্ৰৱৰ্তন কৰিব যি সিদ্ধান্ত লৈছে নতুন শিক্ষাবৰ্ষত আমি অসম চৰকাৰৰ এই সিদ্ধান্তক বিপুল আদৰণি জনাইছোঁ লগে লগে ইতিমধ্যে অসম চৰকাৰৰ মন্ত্ৰী মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তিৱা ৰাভা মিচিং স্বায়ত্ব পৰিষদৰ সাংবিধানিক মৰ্যাদা দিয়াৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে তেখেতে কৈছে যে ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰা হ'ল আমি এই সিদ্ধান্তক একে সমান্তৰালভাৱে আমি অসম চৰকাৰক বিপুল আদৰণি জনাইছোঁ এয়া আছিল তেখেতসকলৰ মন্তব্য গতিকে মই দেখুৱাব বিচাৰিম যে যিহেতু তিৱাসকলে বহুতো ঘাট প্ৰতিঘাতৰ মাজেৰে বহুত অভাৱ অভিযোগ এতিয়াও আছে গতিকে তেখেতসকলৰ প্ৰকৃততে যিহেতু কেন্দ্ৰীয়ত বিজেপি চৰকাৰ আছে তিৱা কাউন্সিলখনো বিজেপিৰ দখলত আছে তাৰপিছতো কিন্তু তিৱাসকলৰ যেনেদৰে উন্নয়ন হ'ব লাগিছিল তেনেদৰে হোৱা নাই
আচলতে আজি বিজেপি চৰকাৰ নেতৃত্বাধীন বুলিয়েই নহয়, দীঘলীয়া সময় এজিপিও তিৱা স্বাৰ্থৰ ওপৰত প্ৰৱৰ্তন হোৱাৰ পিছত কংগ্ৰেছে 15 বছৰ চলাল, এজিপিও চলাইছে অসম গণ পৰিষদ, বিজেপিও পাইছে 16 চনৰ পৰা। কিন্তু আমি ক'ব বিচাৰিছোঁ, যিখিনি সময়ত একেটা দলৰ চৰকাৰ কেন্দ্ৰ ৰাজ্যত আছে, শাসনাধিষ্ঠিত দল হিচাপে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি নেতৃত্বাধীন কেন্দ্ৰ ৰাজ্য চৰকাৰ আছে, এই চৰকাৰ থকা অৱস্থাতে আমাৰ সমস্যাবিলাক সমাধান হোৱাটো আমি বিচাৰিছোঁ। আমি আশাবাদী, আমাৰ আস্থা আছে বিজেপি চৰকাৰ কেন্দ্ৰ ৰাজ্যৰ তেওঁলোকৰ নেতৃত্বত চৰকাৰ ওচৰত আমি আশা কৰোঁ যে তেওঁলোকৰ দুইখন চৰকাৰ থকা অৱস্থাত কেন্দ্ৰ ৰাজ্যত আমাৰ মৌলিক সমস্যা সমাধান কৰিব লাগে। খিলঞ্জীয়া চৰকাৰ বুলি কয়, মাটি ভেটি সুৰক্ষা নিৰাপত্তা দিয়া চৰকাৰ বুলি কয়। যদি মাটি ভেটি খিলঞ্জীয়াসকলৰ সুৰক্ষা নিৰাপত্তা দিয়া চৰকাৰ হয়, জাতি মাটি ভেটি ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত এই চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আমাৰ কামখিনি কৰিব লাগে, আমাৰ সমস্যা সমাধান কৰিব লাগে। মই এইখিনিতে এটা কথা ক'ম, আজি তিৱা ছাত্ৰসন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি তিৱা ছাত্ৰসন্থাৰ দীঘলীয়া পৰিক্ৰমাৰ মাজত যি সংগ্ৰাম অব্যাহত আছে, আমি কিন্তু এটা কৈ আমাৰ সমস্যা সমাধানৰ দিশে আগবাঢ়িছোঁ। 2002 চনত কাৰ্বি আংলং বসবাস তিৱাসকলক জনজাতিৰ মৰ্যাদাত লেপাহাৰীয়া হিলছ টাইপ ষ্টেটাছটো আমি পাইছোঁ, সেইটো তিৱা ছাত্ৰসন্থাৰ সংগ্ৰামৰ ফল। আৰু ইতিমধ্যে তিৱা ছাত্ৰৰ অন্তৰ্ভুক্ত নোহোৱা যিসমূহ তিৱা গাঁও, অধ্যুষিত গাঁও, সেই ধেমাজিত হওক, লখিমপুৰত হওক, নগাঁও, মৰিগাঁও য'তে নহওক, যিসমূহ গাঁও তিৱা ছাত্ৰৰ অন্তৰ্ভুক্ত হোৱা নাই, সেই গাঁওসমূহ তিৱা ছাত্ৰৰ অন্তৰ্ভুক্ত কৰি অহা নিৰ্বাচনটো অনুষ্ঠিত কৰক আৰু সংবিধান প্ৰদত্ত অধিকাৰটো আমাক অতি শীঘ্ৰে প্ৰদান কৰক। ধেমাজিত বসবাস কৰা তিৱাসকলক প্ৰায় 22,000 তিৱা ধেমাজিত বসবাস কৰে, তেওঁলোকৰ বাবে যদি সুকীয়া সমষ্টি এটা নিৰ্ধাৰণ কৰে তিৱা স্বায়ত্ত পৰিষদৰ বাবে, তেনেহ'লে মিচিং স্বায়ত্ত পৰিষদত তেওঁলোক অন্তৰ্ভুক্ত কৰিব লাগে। নিশ্চয় নহয় তিৱা অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত কৰক, নহয় মিচিং অট'নমাছ কাউন্সিলত অন্তৰ্ভুক্ত, চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰক। তাৰপিছতকৈ তেখেতসকলৰ দাবী চৰকাৰে কেনেধৰণে মানি লয়, কেনেধৰণে তেখেতসকলৰ দাবীসমূহ পূৰণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দোষ।